হেল্ল' গাইজ গুড ইভিনিং। যেহেতু বহুতৰ সুধি থকা কুৱেশ্যন এটা লৈ আহিছোঁ যে আছাম পুলিচ ABUB চেলাৰী কিমান, আৰু বিশেষকৈ বেছি সুধি থকা কুৱেশ্যনটো হ'ল মোৰ চেলাৰী কিমান। মানে বহুতে জানিবলৈ বিচাৰি আছে, বহুতে মানে কমেণ্ট কৰিছে যে মোৰ চেলাৰী কিমান মানে। চ' আজিৰ ভিডিঅ'টোত সেইটো কথা ক'ম, মানে কি ABUB চেলাৰী কিমান আৰু লগতে মোৰ চেলাৰী কিমান। আজিৰ ভিডিঅ'টোত সেইখিনি টপিকৰ ওপৰত ডিছকাশ্যন কৰা হ'ব। লগতে আকৌ আপোনালোকৰ মানে কি আছাম ইয়াৰ বুক আৰু নতুন জানানীৰ ওপৰত কিছুমান কথা ক'বলগীয়া আছে, জিকে যোনডোখৰত বুকৰ কথা কৈছিলোঁ। চ' এইখিনি ইম্পৰ্টেণ্ট কথা যিহেতু আপোনালোকক জনাব লাগিব। চ' সেইবাবে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাওঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব গাইজ। মানে বহুতে সুধি আছে যে আছাম পুলিচ ABUB চেলাৰী কিমান। চ' আছাম পুলিচ ABUB চেলাৰীটো কম, তাৰ আগতে এটা কথা কৈ লওঁ। যিহেতু আপোনালোকে দেখিছে প্ৰথম 2022ত সোমোৱা চেলাৰীটো কম পাইছিলে, তাৰপিছত আপোনালোকৰ 2023ত সোমোৱাটো অকণ বেছিকৈ পাইছে, 2024ত সোমোৱাখিনিও অলপ বেছিকৈ পাইছে, মানে 2022তকৈ। চ' কিহৰ কাৰণে তেনেকুৱা হয় সেইটোৰ ওপৰতো জনাই আছোঁ। প্ৰথম কথা হ'ল আপোনালোকৰ মানে কি যিটো ডিয়াৰনেছ এলাউন্সটো প্ৰত্যেকবাৰে মানে 2% 3%কৈ মানে দুবাৰ বাঢ়ে। যিহেতু 4% মান হয়, বুজিছে নাই, 4% মান বাঢ়ে। সেইটো বাঢ়ি থাকিলে আপোনালোকৰ কি হয়, প্ৰথম বেছিক পে'টোৰ লগত মানে যোগ হয়। চ' সেইবাবে যোনে মানে পিছলৈ সোমাই গৈ থাকিব, সিহঁতৰ চেলাৰীটো বাঢ়ি গৈ থাকিব, গম পাইছে নাই। চ' সেইটো মানে এতিয়া 58% হ'ল, যিটো ডিয়াৰনেছ এলাউন্স আগতে আছিল 52 মান আছিলে যেতিয়া আগত আছিলে। চ' সেইবাবে 58% হ'ল কাৰণে দৰমহাটো আজিকালি বেছি হ'ল, মানে বেছিকৈ পায় যিহেতু সোমাই, পাৰ্চেণ্টেজ বাঢ়ি গ'ল যিহেতু বাঢ়ি গৈ থাকে। চ' সেইবাবে নতুনকৈ যিমান সোমাইছে দৰমহাটো বেছিকৈ পায়। চ' এতিয়া বৰ্তমান নতুনকৈ সোমাই এজন ABUB এতিয়া বৰ্তমান আপোনালোকৰ 32,000 মানে ইন হেণ্ড 32,000 টকা চুবলৈ পাই আছে চেলাৰী হিচাপত, বুজিছে নহয়। চ' ABUB চেলাৰী কিমান এতিয়া বহুতে সুধি আছে, দুইটা চেলাৰী কোনোবাটো বেছি নেকি, UB বেছি নেকি, AB বেছি নেকি, বহুতে মানে সুধি আছে। তো এটা কথা জনাই দিওঁ আপোনালোকক, ABUB মানে আৰ্ম ব্ৰাঞ্চ, UB মানে আন আৰ্ম ব্ৰাঞ্চ। সকলোৱে জানে ABUB চেলাৰী ষ্ট্ৰাকচাৰটো ছেম, বুজিছে নহয়। সমানে দৰমহা পায়, কিন্তু আপোনালোকে ABয়ে কেইটকামান বেছিকৈ পায়। কিহৰ কাৰণে পায় আপোনালোকে সেইটো জনাই দিম, আপোনালোকে শুনি ল'ব ফাৰ্ষ্ট। চ' মানে এনেই গ্ৰেড পে' বেছিক পে' এইবোৰ চব একেই, খালি ABয়ে কিহৰ কাৰণে বেছিকৈ পায় কেইটামান দৰমহা, নাইকৈ 500 600 বা 700 টকা এটা UBৰ তুলনাত ABয়ে বেছিকৈ পায় আৰ্ম ব্ৰাঞ্চে, বুজিছে নহয়। কিহৰ কাৰণে বেছিকৈ পায় আপোনালোকক জনাই দিছোঁ। যে প্ৰথমটো কথা হ'ল আপোনালোকৰ যিটো আৰ্মছ লৈ থাকে AB ব্ৰাঞ্চৰ মানুহবিলাকে, বেটেলিয়ানবিলাকে, AB বেটেলিয়ানবিলাকে। চ' সিহঁতৰ মানে কি হ'ল, আৰ্মছটো এলাউন্স এটা পায়, কিবা এটা মিনিমাম এলাউন্স এটা আপোনালোকৰ আৰ্মছটোৰ ক্ষেত্ৰত AB ব্ৰাঞ্চৰ কেণ্ডিডেটবোৰে পায়, মানে কি AB ব্ৰাঞ্চৰ মানুহবোৰে, পুলিচবোৰে পায়। আৰু AB ব্ৰাঞ্চত এটা আপোনালোকৰ এক্সট্ৰাকৈ এলাউন্স পায়, যিটো আপোনালোকৰ জেগাই পায়। 500 পায়, কোনোবা জেগাত 1000 পায়। যিহেতু মই ধেমাজিত আছিলোঁ তেতিয়া মই 500 টকা বেছিকৈ পাই আছিলোঁ, যিটো এলাউন্স বুলি কয় বোকা এলাউন্সটো মানে ধেমাজিত পায়। চ' নগাঁৱত মানে বোকা এলাউন্সটো নাপায়। সেইবাবে মই যেতিয়া ট্ৰেন্সফাৰ আহিছিলোঁ ধেমাজিৰ পৰা নগাঁৱলৈ, তেতিয়া মোৰ 500 টকা মানে কমি গ'ল দৰমহাৰ পৰা, যিহেতু তাত এটা বোকা এলাউন্স হৈছিলে। বোকা এলাউন্সটো তাত মই পাই আছিলোঁ ধেমাজিত থাকোঁতে। চ' সেইবাবে আপোনালোকে গম পালে চাগে AB চেলাৰীটো UBতকৈ অকণ বেছি, কিছুমান এলাউন্সৰ কাৰণে সৰু সুৰা, বেছিও ইমান ডিফাৰেঞ্চ নাই। 600 টকা 500 টকা 700 টকা তেনেকুৱা মানে ডিফাৰেঞ্চ আছে, বুজিছে নহয়। চ' ফায়াৰ ব্ৰিগেডৰ তুলনাত মানে বেছি, আৰু UB বেছি ফায়াৰ ব্ৰিগেডৰ তুলনাত। আৰু মোৰ চেলাৰীটোতো আপোনালোকে জানিবলৈ বহুতে বিচাৰি আছে, বহুতে মানে কমেণ্ট বেছিকৈ কৰি আছে মোৰ চেলাৰীটোৰ ওপৰত, বহুতে কমেণ্ট কৰিছে। চ' এইটো ভিডিঅ' জনাই আছোঁ লাষ্টলৈ আপোনালোকক। আৰু এটা কথা জনাই দিওঁ, আপোনালোকক 2খন কিতাপৰ কথা কৈছিলোঁ মই, আপোনালোকৰ মনত আছেনে, জিকে কাৰণে আছাম ইয়াৰ বুক আৰু নতুন জানানে। চ' মানে আছাম ইয়াৰ বুকত অকল আপোনালোকে অসমৰ মানে A to Z হিষ্টৰীৰ পৰা আদি কৰি A to Z মানে অসম ইয়াৰ বুকত পাব। যদি 2খনৰ ভিতৰত আপোনালোকে 2খনেই ল'ব লাগিব, এখন নহয় 2খনেই ল'ব লাগিব। কাৰণ অসম ইয়াৰ বুকত আপোনালোকে অকল অসমত যিমানখিনি ঘটনা আছে অসমৰ বিষয়েহে পাব, কিন্তু ভাৰতৰ বিষয়ে নাপায়, গম পাইছে নহয়। চ' মানে নতুন জানানে যোনখন ল'ব আপোনালোকে অসমৰ বিষয়ে পাব, হিষ্টৰীৰ বিষয়ে পাব, সকলো আছাম ইয়াৰ বুকতো পাব। কিন্তু হিষ্টৰীৰ বিষয়ে আপোনালোকে কিহত পাব, অসমৰ বিষয়ে হিষ্টৰীহে পাব। কিন্তু যেতিয়া আপোনালোকে নতুন জানান এখন ল'ব, আপোনালোকে আছাম হিষ্টৰী তাৰপিছত ইণ্ডিয়ান হিষ্টৰী দুয়োটাই পাব। অসম ভাৰত দুয়োটাই পায়, মানে যিটো আপোনালোকৰ আছাম নতুন জানান এখনৰ কথা কৈছিলোঁ। নতুন জানান এখন মানে আছাম ভাৰত দুয়োটাই পায়, মানে অসম আৰু ভাৰতৰ দুয়োটাই জেনেৰেল নলেজ পোৱা যায়, বুজিছে নহয়। সেইবাবে আপোনালোকে 2খন বুকে ল'ব, যে অসম ইয়াৰ বুকখন ল'লোঁ যে নতুন জানানে নল'লোঁ, সেনেকুৱা নহয়। 2খন বুক ল'বলৈ আপোনালোকে নাপাহৰিব। আৰু যদি বিচাৰি পোৱা নাই কিতাপকেইখন, মোৰ ডেছক্ৰিপশ্যনৰ তলত মই আপোনালোকে সেই 2খন কিতাপ দি থৈছোঁ, যিকেইখন মানে মেইনলি মানে আপোনালোকৰ নিউক্লিয়াৰ বমৰ নিচিনা কিতাপ হয়। এই দুখন কিতাপ ল'লে আপোনালোকৰ মানে 90% আপোনালোকৰ এক্সামৰ কাৰণে মানে প্ৰিপেৰেশ্যন হৈ যায়, যদি ভালদৰে পঢ়িব জানে, গম পাইছে নহয়। আৰু এটা কথা জনাই দিওঁ, এই 2খন কিতাপৰ কথা যে কৈছিলোঁ, এই 2খন কিতাপত আপোনালোকৰ পেগাপ ছিষ্টেমত হয়, গম পাইছে নহয়। কুৱেশ্যন এনচাৰ টাইপত নহয়, আপোনালোকে পেগাপ ছিষ্টেমত হয়। তাৰপৰা আপোনালোকে মেইন কুৱেশ্যনবিলাক বাছি উলিয়াব লাগিব, বুজিছে নাই। তেনেকৈ পঢ়ি আপোনালোকে মেইন কুৱেশ্যনবিলাক টিক মাৰ্ক দি গৈ থাকিব, মানে কলম দি মানে দাগ দি গৈ থাকিব যে এইখিনি মেইন পইণ্ট। চ' সেয়া পৰাই কুৱেশ্যন কাটে, বুজিছে নহয়।
সো সেইকাৰণে যদি বিচাৰি পোৱা নাই কিতাপকেইখন মোৰ ডেছক্ৰিপশ্যনৰ তলত মই লগাই দিছোঁ, আপোনালোকে তাৰপৰা আপোনালোকে পাৰিলে যদি নাই কিনি ল'ব। একে আপোনালোকক ৰিয়েলি কৈছোঁ বহুত ভাল কিতাপ, মানে নিকিনিলে বহুত পস্তাব এই ৰিটেনৰ ক্ষেত্ৰত। সেইবাবে আপোনালোকক কৈছোঁ এইখন কিতাপ কিনি লওক, জল্দি কিনি লওক। মই আপোনালোকক যিটো মানে সঁচা কথা এইটোৰ ওপৰত কৈছোঁ। বহুতকে সুধিব যিমানে কম্পিটিটিভ এক্সাম পাছ কৰিছে সকলোৱে এই দুখন কিতাপ থাকেই, বুজিছে নহয়। AB UB যিহেতু ADRE নহওক যিয়ে নহওক কমন বুক হ'ল এই দুখন, গম পাইছে GK ক্ষেত্ৰত। আৰু মানে কি বুলি কয়, আপোনালোকৰ মোৰ চেলাৰীৰ কথা সুধি আছিলে। মোৰ চেলাৰীটো আপোনালোকৰ যিহেতু বহুতে সুধি আছে কৈয়ে দিওঁ, আৰু যিহেতু মোৰ চেলাৰীটো আপোনালোকে এতিয়ালৈকে বৰ্তমান 40 হোৱাকো নাই, 40 পাবলৈ আৰু অলপ আছে, আৰু 40 পাবলৈ যিহেতু TSE মিলাই কৰি যিবিলাক ট্ৰেভেলিং এলাউঞ্চ মিলাই কৰি 40 প্লাছ হৈ যায়, বুজিছে নহয়। এনেই আপোনালোকৰ 40 চোৱাকৈ নাই চেলাৰীটো, আপোনালোকৰ মানে ট্ৰেভেলিং এলাউঞ্চ মিলাই কৰি মানে মোৰ 40 প্লাছ হৈ যায়, বুজিছে নহয়। মানে টিয়ে মানে কি ট্ৰেভেলিং এলাউঞ্চ, গম পাইছে নহয়। 40 প্লাছ মানে কি মোৰ 40টো এনেই চেলাৰী হিচাপত চোৱাকৈ নাই, কিন্তু এনেই TSE মিলাই পিনে 40 প্লাছ হৈ যায়। ইন হেণ্ডটো মানে অলপ কম পাওঁ, যিহেতু NPSত কাটি দিয়া 20%, মানে এনেই এইটো 40ৰ ওপৰত চেলাৰী হয়, কিন্তু NPSত কাটি কুটি মানে 40 নাপাওঁগৈ, বুজিছে নহয় গাইজ। আৰু আপোনালোকে সোমাই কি যে 32,000 পাব সেইটো নাভাবিব। এইবাৰ সোমাই যিহেতু যোনবিলাকে 32,000 পাইছে, আপোনালোকে সোমালে এইবাৰ যিখিনি প'ষ্ট আছে তাতকৈ আপোনালোকে বহুতখিনি পইচা পাব। 35,000 মান সোমাই কি পাব, যিহেতু দিয়ে লাগিলে। যদি 8 পে কমিশ্যন লাগেতো তেতিয়া আপোনালোকে 42,000 মান টকা দৰমহাই পাব সোমাই কি, গম পাইছে নহয়। যিহেতু তেতিয়ালৈকে লাগি যাব চাগে আপোনালোকৰ ৰিক্ৰুইটমেণ্টটো কমপ্লিট হয়। প্ৰথম 35,000 চুই হয়তো 2-3 মাহৰ ভিতৰত 8 পে লাগি যাব, আপোনালোকে 42 মান মানে দৰমহা সোমাই কি চুবলৈ পাব। আৰু আপোনালোকৰ নিজৰ সপোন এটা ভাল চাই এটা মানে পূৰাব পাৰিব এইবাৰ যদি সোমাব পাৰে, বুজিছে নহয়। ভাল চাই বেলেগে যেতিয়া 32,000 পাইছিল তেতিয়া সিহঁতি ভাল সপোন এটা পূৰাইছিল, যিটো এতিয়া যদি আপোনালোকে পায় 42,000, তাতকৈ ভাল সপোন এটা মানে প্ৰথম সোমাই কি পূৰাব পাৰিব, গম পাইছে নহয়। আৰু ইলেকশ্যন চেছ হ'ল, এতিয়া বিহু আহি পালে। বিহু পূজা এইবোৰত লাগি থাকি আপোনালোকে বেছি টাইম ৱেষ্ট নকৰিব। নিজৰ যিটো পঢ়াৰ যিটো হেৰি আছে সেইটো ক্লিয়াৰ ৰাখিব, ফিজিকেলি ক্লিয়াৰ ৰাখিব, পঢ়া শুনা বিহু চখ হেৰিত বেছিকৈ মানে হেৰি হৈ নাযাব। আৰু যিহেতু আপোনালোকে প্ৰিপেৰেশ্যনতো লাগি থাকিব, গম পাইছে নহয়। বিহু আহিল, পূজা আহিল, প্ৰত্যেক বছৰে আহি থাকিব, গম পাইছে নহয়। আপোনালোকৰ প্ৰিপেৰেশ্যনটো খালি মেইন, যিহেতু ফিজিকেলৰ প্ৰিপেৰেশ্যন এতিয়া বেছিকৈ কৰিব, বুজিছে নহয় গাইজ। যিহেতু ফিজিকেলৰ ৰখাৰ পিছতহে আপোনালোকে ৰিটেন দিব পাৰিব। যদি ফিজিকেলতে নৰখে আপোনালোকে ৰিটেন কেনেকৈ দিবগৈ। ফিজিকেলত ৰখাৰ পিছত মানে চান্সটো বেছি হৈ যায়, যিহেতু 5 টাইমছ কেণ্ডিডেট মাতে, গম পাইছে নহয় গাইজ। আৰু আপোনালোকক কথা এটা কওঁ যে ফিজিকেলৰ কাৰণে আপোনালোকে যদি ষ্টেমিনা মানে নাই, বা ৰানিং টাইম মানে কমপ্লিট হোৱা নাই, টাইম বেছি লাগি আছে, কিবা লাগি আছে, ষ্টেমিনা থাকিলেহে আপোনালোকৰ টাইম কম লাগিব। সেইবাবে আপোনালোকৰ মই প্ৰটিন এটা পাউডাৰো কথা কৈছিলোঁ, যিটো আপোনালোকৰ এচিটিছ হুৱে প্ৰটিন, গম পাইছে নহয়। এচিটিছ হুৱে প্ৰটিনটো আপোনালোকে ল'ব, যদি শৰীৰত মানে কমজুৰি থাকে বেছি, মানে আপোনালোকে ষ্ট্ৰং হ'ব। আৰু ৰানিঙৰ মানে ষ্টেমিনাটো বহুতখিনি মানে আপোনালোকে ডেভেলপমেণ্ট পাব, বুজিছে নহয়। প্ৰটিনটো লাগে, যিহেতু ৰানিং চানিং কৰি থকা মানুহ হ'লে, আৰু যিহেতু হাৰ্ডৱৰ্ক কৰি থকা মানুহৰ কাৰণে প্ৰটিন বস্তুটো বহুত প্ৰয়োজনীয় বস্তু। আপোনালোকে গম পাই চাগে, যিটো আপোনালোকৰ খাদ্যই মানে পূৰাব নোৱাৰে। কণী খায়, কিবা খায়, সেইবিলাক আপোনালোকে সকলোখিনি আপোনালোকৰ যিমান প্ৰটিন লাগে সেইখিনি প্ৰটিন শৰীৰক দিব নোৱাৰে যিকোনো বস্তুৱে, গম পাইছে নহয়, যিমান খাদ্য খায়। চ' সেইকাৰণে প্ৰটিন পাউডাৰ এটা এক্সট্ৰাকৈ ল'ব পাৰিলে মোৰ ফালৰ পৰা আপোনালোকক কৈছোঁ। আৰু এটা কথা, আপোনালোকে বহুতে কুৱেশ্যন সুধি থাকে, কিবা সুধি থাকে, তাৰপিছত আপোনালোকৰ কিবাকিবি সোধে মোক, হয়তো মানে মেছেজ কৰিবলৈ বিচাৰে। চ' আপোনালোকে মোৰ মেম্বাৰশ্বিপটো জইন কৰিলে আপোনালোকে লাইভত আপোনালোকে যি সুধিবলগীয়া আছে A to Z এনি কুৱেশ্যন ৰিগাৰ্ডিং কিবাকিবি যি হওক, আপোনালোকে মেম্বাৰশ্বিপটো যদি মোৰ জইন কৰিলে, জইন বুলি আছে, জইন বটনটো আপোনালোকে চাব মোৰ চেনেলত। জইন কৰি ল'লে আপোনালোকে এনি কুৱেশ্যন ৰিগাৰ্ডিং এনি ৰিগাৰ্ডিং আপোনালোকে যি সুধিবলৈ মন যায় মোক সুধিব পাৰে, বুজিছে নহয় গাইজ। আৰু আপোনালোকৰ বহুত তেনেকুৱা মানে জেনেৰেল নলেজৰ পৰা আদি কৰি মানে চিক্ৰেট টিপছবিলাক দিয়া হ'ব, যিবোৰ আপোনালোকে ৰিটেনত পাছ কৰিবলৈ সহজ হ'ব, বা ফিজিকেলত পাছ কৰিব সহজ হ'ব মোৰ মেম্বাৰশ্বিপটো ল'লে। চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকুৱা লাগিল গাইজ জনাব, ভাল লাগে লাইক কৰিব, ধন্যবাদ। আৰু এটা কথা, আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো কিহৰ ওপৰত লাগে সেইটো কমেণ্ট কৰি থৈ যাব, ধন্যবাদ।